আমি অসম বিধানসভাৰ যেটো টিম আজি বঙাইগাঁও ধুবুৰী কোকৰাঝাৰ চিৰাঙৰ বিভিন্ন ধৰণৰ মানে আঁচনিবিলাক চাবলৈ আহিছিল যেটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মানে আপোনাৰ অনুমোদন পোৱা আৰু হেতুৰ দ্বাৰা যিবোৰ কাৰ্যকৰী হৈ আছে এই আঁচনিবোৰ আৰু আহি শেষ পৰ্যায় আমি আজি BRPLত আমাৰ নেশ্যনেল হাইৱে PWD আৰু কন্ট্ৰাক্টৰবিলাকৰ লগত আমি গেলেফুলৈ যোৱা যেটো ৰাস্তা তাৰ পিছত আপোনাৰ বিছমুৰীৰ পৰা উল্টা পানী হৈ সৰভাং ভূটানলৈ যোৱা ৰাস্তা আৰু আমাৰ চাপাগুৰিৰ পৰা মানে কয়লা ময়লা হৈ আমটেকালৈ যোৱা যেটো ৰাস্তা সেই ৰাস্তাৰ আমি অলপ মানে কঠিনটো ললো আৰু তাতে অলৰেডি কামবিলাকটো চলি আছে আমাৰ 32 কোটি টকাৰ যেটো মানে কি কয় বিছমুৰীৰ পৰা উল্টা পানী যেটো ৰাস্তা ভূটানলৈ যোৱা সৰভাং ৰাস্তা হেতু অলৰেডি হৈ গ'ল টেন্ডাৰ সেন্টাৰ হৈছে আৰু কম দিনৰ ভিতৰতে এই কাম আৰম্ভ হ'ব নতুন এটা টেকনলজিৰ দ্বাৰা এই কামটো কৰিব বিচাৰিছে তথাপিও 1.5 বছৰৰ ভিতৰত কমপ্লিট সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু মটৰেবল অতি শীঘ্ৰে হৈ যাব আৰম্ভ হোৱাৰ পিছত ইয়াৰ পিছত আমাৰ যেটো গেলেমফুলৈ যোৱা ৰাস্তা মানে সামতাইবাৰীৰ পৰা ভূটানলৈ যোৱা ৰাস্তা অলৰেডি আমাৰ কিছু মেৰামতিতে চলি আছিল বাকি যি পৰচুন আছে আমাৰ মানে কিবাৰ পৰা কি কয় শান্তিপুৰৰ পৰা আমাৰ দেউশ্ৰী আৰু দাঁতগাড়ী লৈকে তাত এইখিনিৰ কাৰণে 15 কোটি টকা আৰু মানে হৈ গ'ল আৰু 15 কোটি টকা এতিয়া কামটো আৰম্ভ হ'ব অহা 2 মাহৰ ভিতৰত এতিয়া এই ৰাস্তাটো কমপ্লিট সম্পূৰ্ণ কৰিব আজি আমাক কথা দিলে মানে বিভাগে আমাৰ চিভ ইঞ্জিনিয়াৰো আহিছিল আৰু নেশ্যনেল হাইৱে অথৰিটিৰো মানে আছিল কন্ট্ৰাক্টৰো আছিল গতিকে 2 মাহৰ ভিতৰত গোটেই কাম সম্পূৰ্ণ হ'ব আজি MLA মানে যেটো টিম আছে আমাৰ বিধানসভাৰ টিম তাতে হিকিনি প্ৰতিশ্ৰুতি দিলে ইয়াৰ পিছত আমাৰ যেটো ৰাস্তা চাপাগুৰিৰ পৰা আমগুৰি বা আমটেকা কয়লা ময়লা হৈ যেটো ৰাস্তা এই ৰাস্তা আমাৰ দ্ৰুত গতিত চলি আছে কিন্তু তাত কিছুমান মাটি বাৰীৰ ইস্যু আছিল হেতু সলভ হোৱা নাছিল কোনবা এলেকাত যিবিলাক কম্পেনসেশন পাব লাগে এইটো সেটেল নোহোৱাৰ কাৰণে কিছুমান কামটো আগবাঢ়িব পৰা নাই তাৰ পিছত ইয়াৰ ভিতৰতে আমাৰ প্ৰায় আপোনাৰ 30 কিলোমিটাৰ ৰাস্তা কনক্ৰিট মানে পাক্কাৰ আছে গৰে পাক্কাৰ ৰাস্তাখিনি মানে কৰিবলৈ যাওঁতে বহুখিনি মানে কিবাটো মেইনটেইন কৰিব লাগে নিয়মটো মানি চলিব লাগে হেতুৰ কাৰণে এটো অলপ সময় ল'ব বাকি যিখিনি পৰচুন ব্লেক টপিংত হ'ব হেতু আমাক আজি মানে মাৰ্চ এপ্ৰিলৰ ভিতৰত মানে বাৰিষা হোৱাৰ আগতে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব বুলি আমাক আজি কথা দিছে আৰু আজি মণ্ডল আৰু আমাৰ চক্ৰ বিষয়া সব ইয়াত আহিছিল গতিকে মাটিৰ ভেজালটো তেওঁলোকে 1 মাহ 2 মাহৰ ভিতৰত গোটেই সম্পূৰ্ণ কৰি দিব বুলি কৈছে আৰু তেওঁলোকে BTC অথৰিটিলেও পঠাইছে ইটামান প্ৰপোজালটো এতিয়ালৈকে হৈ অহা নাই গতিকে এইটো আমি আমাৰ আজি এছেম্বলি টিম ইয়াত আহি আমি যে আলোচনাত পাইছো হেতু আমি BTC অথৰিটিক অনুৰোধ জনাম যিমান পাৰে সোনকালে অফিচিয়েল কামখিনি কৰিব লাগে এইখিনি মানে কামটো গতিকে 3টা ৰাস্তাৰ মানে যিখিনি সুবিধা অসুবিধা আজি কথা পাতি বিভাগীয়ভাৱে সবকে দায়িত্ব দিয়া হৈ গ'ল সেইবোৰ যাহাতে মানে ঠেলাঠেলি হৈ ফালে ৰাইজৰ মানে যি কাম আজি বজি আছে হেতু যাহাতে বজি নাথাকে আৰু সময়মতে যাহাতে সম্পূৰ্ণ হয় গতিকে আশা ৰাখিছো কালি পৰখৰ পৰা এটো এক্সিকিউট হ'ব আপোনালোকেও দৃষ্টি ৰাখিব গতিকে এটা বিধানসভাৰ টিম আহিছে সকলো বিধায়ক ইয়াত আছিল বিষয়াসকলো আছে আৰু আমাৰ গোটেই ইয়াৰ দায়িত্বত থকা কৰ্তৃপক্ষ বিভাগৰ মুৰব্বীবিলাকে আছিল গতিকে মই ভাবো এই আলোচনাত যিখিনি সিদ্ধান্ত হৈছে হেয়া গোটেইখিনি মানে কাৰ্যক্ষেত্ৰত ৰূপায়িত হ'ব